2024-25 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আছে কিছুমান গুৰুত্বপূৰ্ণ খবৰ। নতুন নিয়মত হ'ব 2024-25 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আহি গ'ল 2024-25 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কিছুমান নতুন নিয়ম। কি নতুন নিয়ম সকলো জানি লোৱা, নহ'লে তোমালোকৰ বিপদ হ'ব পাৰে। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছিল যে 2024-25 বৰ্ষত মেট্ৰিক পৰীক্ষা নহ'ব বুলি, সেইসকলে ভিডিঅ'টো শেহলৈকে চাবা। সম্পূৰ্ণ বেলেগ নিয়মত হ'ব এইবাৰৰ মেট্ৰিক পৰীক্ষা। ইতিমধ্যে সেবাৰ ফালৰ পৰা জাৰি কৰিছে বহুত কেইটা নিয়ম। কি নিয়ম সেবাই জাৰি কৰিছে চাই লোৱা। ইয়াত তোমালোকে সেবাৰ নটিফিকেশনটো চাব পাৰিছা। ইয়াত বহুত কেইটা নিয়ম আছে, যি কেইটা চেঞ্জ হৈছে জাষ্ট তোমালোকক সেই কেইটা জনাই দিম। 1, 2, 3 আৰু 4 নম্বৰৰ নিয়ম কেইটা নিজে চাই ল'বা, বাট 5 নম্বৰৰ পৰা নিয়ম কেইটা বহুত ইম্পৰ্টেণ্ট। 5 নম্বৰত আছে students have to secure pass marks in both MCQ and descriptive questions separately. 50% of IA marks will be added with the marks secured in MCQ and remaining 50% with the marks secured of in descriptive questions. In that case, pass mark for MCQ person shall be 13. Pass mark for IA in MCQ shall be 2 and similar for descriptive question person also. অৰ্থাৎ ইয়াত কৈছে যে শিক্ষাৰ্থীসকলে পৃথকে MCQ আৰু বৰ্ণনামূলক যিটো লিখনি দুয়োটা প্ৰশ্নতে পাছ কৰিব লাগিব। আগতে যিহেতু লিখনি পৰীক্ষাত কম নম্বৰ পালেও ছাত্ৰ-ছাত্ৰীসকলে MCQ কৰি পাছ কৰিছিল, বাট এইবাৰৰ পৰা MCQ আৰু লিখনি দুয়োটাতে পাছ কৰিব লাগিব। যিকোনো এটাত ফেইল আৰু এটাত পাছ কৰিলে নহ'ব। ইয়াৰ পাছত কৈছে যে প্ৰেক্টিকেলৰ যি 10 নম্বৰ আছে, ইয়াৰ পৰা 50% নম্বৰ MCQত যোগ কৰা হ'ব আৰু বাকী 50% নম্বৰ লিখনিত যোগ কৰা হ'ব। আৰু MCQত পাছ কৰিবলৈ হ'লে 13 পাব লাগিব আৰু লিখনিত 5 নম্বৰ থাকিব 13 আৰু প্ৰেক্টিকেলত অতি কমেও 2 নম্বৰ পাব লাগিব। প্ৰেক্টিকেলততো কোনেও কম নম্বৰ নাপায়, 7, 8, 9 আৰু কোনোবাই 10 নম্বৰ পায়। এতিয়া 6 নম্বৰটো চাই লোৱা। 6 নম্বৰত আছে the OMRs will be of 4 sets, that is ABCD. 6 নম্বৰ নিয়মটোৱে তোমালোকক বহুত বিপদত পেলাব, কিয়নো সকলোৰে MCQ এনসাৰ সেম নাথাকে। সকলোৰে বাবে কুৱেশ্যনটো সেম থাকিব, বাট এনসাৰটো বেলেগ থাকিব। আগতে যিহেতু বেলেগৰ পৰা চাই বা সুধি পেলাই লিখিব পাৰিছা, বাট এইবাৰৰ পৰা এই নিয়মটো নাথাকিব, কাৰণ সকলোৰে MCQৰ এনসাৰটো বেলেগ থাকিব। 7 নম্বৰটো চাই লোৱা। 7 নম্বৰত আছে in English and other language subjects it is not necessary that all the questions will be from prescribed lessons chapter only. There may be unseen passages, grammar items etc. The questions will be based on the learning outcomes of the subject. ইয়াত কৈছে যে ইংৰাজী আৰু অন্যান্য ভাষাৰ বিষয়ত সকলো প্ৰশ্ন কেৱল নিৰ্ধাৰিত পাঠ অধ্যায়ৰ পৰাহে হোৱাটো প্ৰয়োজনীয় নহয়। আনচিন পেছেজ, ব্যাকৰণ আদি থাকিব পাৰে। প্ৰশ্নবোৰ সাবজেক্টৰ পৰা অহা শিকাৰ ওপৰত আধাৰিত হ'ব, অৰ্থাৎ তোমালোকৰ কুৱেশ্যনবোৰ আণ্ডাৰষ্টেণ্ডিং হ'ব, কিতাপৰ ৰিলেটেডেই হ'ব, বাট কিতাপৰ পৰা ডিৰেক্টলি নাহে। 8 নম্বৰত আছে in the subject science and mathematics the questions problems will be concept based which may not be directly from the textbook. Even questions from examples and references may be included in question papers. In some cases the MCQs may warrant summations calculations also. The questions will be based on the learning outcomes of the content of the subject. অৰ্থাৎ ইয়াত কৈছে যে বিজ্ঞান আৰু গণিত বিষয়ত প্ৰশ্ন সমস্যাবোৰ ধাৰণা আধাৰিত হ'ব, যি পাঠ্যপুথিৰ পৰা পোনপটীয়াকৈ নহ'ব পাৰে, আনকি উদাহৰণ আৰু প্ৰসংগৰ প্ৰশ্ন কাকতত থাকিব পাৰে। কিছুমান ক্ষেত্ৰত MCQৰ সাৰাংশ গণনাও নিশ্চিত কৰিব পাৰে। প্ৰশ্নবোৰ আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত আধাৰিত হ'ব। তো ছাত্ৰ-ছাত্ৰীসকল, এইবোৰ নিয়ম কেনেকুৱা হৈছে তোমালোকৰ মতামতটো কমেণ্টত জনাই দিয়া।